আপুনি জোৱাই মোৰ মৰমৰ জোৱাই মই বেলেগ মানুহ নহয় মই আৰোহীৰ দেউতাক নাই অতি সোনকালে লৱণক হাত কৰিব লাগিব নহ'লে আমাৰ মূল্যৱান বস্তু লৈ যাব আৰু মোৰ ঘৰো ভাঙিব আৰোহী তই ইয়াতে আছ মা এই টিকলিখেনো ডান্স এটা শিকাই দিব লাগে এতিয়া এইবোৰ কিয় আৰম্ভ কৰিছ আকাশ প্ৰথমবাৰ আহিছে কি বুলি ভাবিবলগীয়ানো কি আছে তেওঁতো জানেই মই ডান্স কৰোঁ তাত লুকুৱাবলগীয়াতো একো নাই হ'লেও পাই মোৰ ল'ৰাৰ ইমোচনৰ লগত মই কাকো খেলিবলৈ নিদিওঁ দৰকাৰ হ'লে যিয়ে খেলে তাকে আঁতৰাই পঠিয়াম মা মই বাথৰুমলৈ যোৱাৰ সময়ত আৰোহী আহিছিল নেকি নাই আৰোহীৰ দেখোন চাহটোকে দেখা নাই আকাশৰহে গাড়ীখন দেখিছো ভাগৰ লাগিছে চাগে সেইকাৰণে অহা নাই ইমানেই ভাগৰ নে যে এবাৰ মাত এষাৰ দি যাবলৈও সময় পোৱা নাই ডাঙৰ ঘৰৰ বোৱাৰী হ'লতো অহংকাৰ হ'ল চাগে আৰোহী তেনেকুৱা নহয় তাই তেনেকৈ নাভাবি হ'ব আৰোহী কেনেকুৱা তাই কি ভাবিব পাৰে তই জানিও নজনাৰ ভাও নধৰিবি আগতেওতো তই তাইৰ কথা তেনেকৈ কৈছিলি এতিয়া কি হ'ল মা হয়নে নহয় তই এবাৰ ভালকৈ ভাবিছা তোৰ সৰলতা আৰু মৰমৰ সুযোগ লৈ আৰোহী তোৰ চকুৰ সন্মুখতে আকাশক নিজৰ কৰি ল'লে তইতো একোৱেই কৰিব নোৱাৰিলি এতিয়াতো অন্তত বুজ মা এতিয়া সেইবোৰ কথা ভাবি দুখ কৰি কিবা জানো লাভ আছে লাভ আছে নে নাই সেইটো মই নাজানো মই মাত্ৰ এটা কথাই বুজি পাওঁ যে এতিয়া তই কেৱল নিজৰ কথাহে ভাব এই আৰোহীজনীৰ কথা ভাবি একো লাভ নাই মা আৰোহী ভণ্টি হয় মোৰ ভণ্টিয়ে যদি হয় তেতিয়াহ'লে এবাৰলৈ এতিয়ালৈকে কিয় খবৰ ল'বলৈ আহিব পৰা নাই এই স্বাৰ্থপৰ বিলাকৰ কথা মই ভালকৈ জানো কথাবোৰ গম পাই আৰোহীয়ে বাৰু মোক খং কৰি আছে নেকি বাহ 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 ইমান ধুনীয়া নাচিছা তুমি দেখোন একদম আৰোহীৰ নিচিনাই নাচিব জানা থ্যাংক ইউ ৱেলকাম আৰোহী বা মই এতিয়া যাওঁ বিন্দু মই যাওঁ দে যোৱা ছোৱালীজনী মৰম ল'বা তাতে তোমাৰ ষ্টুডেণ্ট হয় ষ্টুডেণ্ট নহয় এনেই কেতিয়াবা শিকাইছিলোঁ শিকোৱা মানে ষ্টুডেণ্ট মই মাক অলপ সহায় কৰি দিওঁগৈ তুমি ৰেষ্ট লোৱা মই অহাৰ কাৰণে যাবলৈ ওলালে যে বেয়া পাই আছা নেকি মই জানো তোমাক বেয়া পাব পাৰোঁ কিয় নোৱাৰা পাৰা তুমি বাক লগ নকৰা তুমি নকৰা মই তোমাক সুধিছোঁ ময়ো তোমাক সুধিছোঁ মই জানো তোমাৰ বাক লগ কৰাৰ ইচ্ছা আছে গতিকে যোৱাগৈ মই বেয়া নাপাওঁ মই অকলে নাযাওঁ আমি দুয়ো একেলগে যাম কিন্তু চোৱা আৰোহী
আমি বৰ্তমানক একচেপ্ট কৰাটো উচিত তেতিয়াহে আমাৰ ভৱিষ্যতটো ভাল হ'ব অতীতক পাহৰিবলৈ চেষ্টা কৰা ময়ো চেষ্টা কৰিছোঁ মাত্ৰ তুমি মোক অলপ সহায় কৰি দিব লাগিব আৰোহী চাওঁ এফালে আছোন মামাই মাতিছে যাওঁ বোলে তুমি মোৰ উত্তৰটো নিদিলা যাবৰ মন আছে যদি বোলা আমাৰ মাজত যি কথাই নহওক কিয় তাৰ প্ৰভাৱ মা বা মামাহঁতৰ ওপৰত পৰিব দিব নিবিচাৰোঁ গতিকে আমাৰ সম্পৰ্কত মৰম নাথাকিলেও সন্মান যেন সদায় থাকে আহা তোমাৰ মনত কি চলিছে মই কনফিউজড তুমি বাধ্যত পৰি সম্পৰ্ক ৰক্ষা কৰিব বিচাৰিছা নাইবা মোক সঁচাকৈ ভাল পোৱা এই পৃথিৱীত কোনেও কাকো ভাল নাপায় চব স্বাৰ্থপৰ সকলোৱে নিজৰ নিজৰ স্বাৰ্থৰ বাবে ভাল পোৱাৰ অভিনয়হে কৰে এই লক্ষ্যে কি ভাবিছে কাকাহে আৰোহীক ভাল পায় মুঠেও নহয় প্ৰকাশৰে বেটা বাপেকৰ মতেই সি বিয়া পাতিছে বাকেতো মোৰ কথা নুশুনে জীয়েকেও নুশুনে কষ্ট পাব লাগিব এদিন সেইজন বৰ দেউতাক দেখোন হয়তো সেইদিনা দেখাজনী কিন্তু অকলে অকলে কি ভুৰভুৰাই আছে বিয়াৰ দিনা ৰাতিও কিবা কিবি কৈ আছিল এই মানুহজনৰ কিবা এটাতো ৰহস্য নিশ্চয় আছে কি ঠিক মোৰ কিজানি কিবা কামত আহেই দামী কাপোৰ দামী গহনাই তোৰ পৰিচয়ে সলনি কৰি দিছে কোনে ক'ব তই যে লক্ষীৰ দৰে এজনী চন্দ্ৰ আপুনি চিনি নাপাব দিয়ক পিছে কওকচোন আপোনাৰ দুখৰ কাহিনীবোৰ কি ঠিক মই আপোনাক কিবা সহায় কৰিব পাৰোঁ কওক আকৌ নালাগে নালাগে মোক কাৰো সহায় মোৰ মানুহজনী মোক নুবুজিলে আৰু এই ছোৱালীজনীও নুবুজিলে আৰু ই বেটা আকাশ একদম বাপেকৰ দৰে হৈছে বদমাইছ সি মোৰ গাত দিয়ে মামা কেতিয়াবাই আহিলি দেখোন ইমান সময় অহা নাই যে নে মোমায়েৰক পাহৰিয়ে গ'লি কি যে কোৱা মামা মই জানো তোমালোকক পাহৰিব পাৰোঁ পাহৰিবও পাৰে তাই এতিয়া ডাঙৰ ঘৰৰ বোৱাৰী আমাৰ নিচিনা মানুহক আৰু ক'ত মনত ৰাখিব যি কি নহওক এই কেইদিনতে কিন্তু তোৰ চেহেৰাই সলনি হৈ গৈছে দামী কাপোৰ দামী গহনাই তোৰ পৰিচয়ে সলনি কৰি দিছে কোনে ক'ব তই যে লক্ষীৰ দৰে এজনী চন্দ্ৰ কি হ'ল ভয় খাব নালাগে একো বেয়াকে নকওঁ এতিয়া জানো তাইক যেনেকৈ তেনেকৈ কোৱাৰ সাহস মোৰ আছে মামী আপুনি মোক যেনেকৈ নকওক মই বেয়া নাপাওঁ মই আকাশৰ পত্নী হ'লেও এতিয়াও সেই আগৰ আৰোহীয়ে
মই কেতিয়াও এই দামী গহনা আৰু কাপোৰৰ মাজত আগৰ আৰোহীজনীক হেৰাই যাব নিদিওঁ আৰু মই মোৰ প্ৰকৃত পৰিচয়ও পাহৰি নাযাওঁ আনে যিয়ে নাভাবক কিয় মই মাৰ ছোৱালী হৈ আগতেও লজ্জিত নাছিলোঁ আৰু এতিয়াও লজ্জিত নহয় এওঁৰ কথানো তোক আৰু নতুনকৈ মই কি ক'ম মুখত যি আহে তাকে কৈ থাকিব মইনো কি যি মুখত আহে তাকে কৈছো একো কোৱা নাই মোৰহে ভুল হৈছে হেৰি নহয় ই আকাশ ক'ত আহি আছে মামা অঁ শুনিছা নহয় যোৱা আকৌ যোৱা ইহঁতক খোৱা বোৱাৰ ব্যৱস্থা কৰা আৰু হেৰি নহয় এই আস্থা ক'ত এই অহাৰ কথা তাই গমেই পোৱা নাই নেকি কেনেকৈ গম পাব তাই ৰুমতে আছে ছোৱালীজনী যে ৰুমত কেনেকৈ মন মাৰি বহি আছে সেইটো অকল মইহে দেখিছো কোনে বুজি পাব তাইৰ কষ্টবোৰ মাকজনীৰ বাদে আনেতো বুজি নাপায় আৰোহী আৰোহী আকাশ আহিছে মামীয়ে নিশ্চয় সকলো কথাই জানে বাৰ দুখৰ বাবে কিজানি মোকেই জগৰীয়া বুলি ভাবিছে কিন্তু সঁচাকৈ মই অকলে জগৰীয়া নে নাই কেতিয়াও নহয় মোৰ এই অৱস্থাৰ বাবে আকাশৰ দেউতাকে দুখী সি এজন বৰ চতুৰ খেলুৱৈ কেতিয়া কাৰ লগত কেনেকৈ ফুটবলৰ দৰে খেলিব লাগে সি ভালকৈ জানে তাৰমানে আপুনি তেওঁক আগৰ পৰাই চিনি পায় দস্তুৰ পাত চিনি পাওঁ সি এটা সময়ত মোৰ বৰ ভাল বন্ধু আছিল কিন্তু চালক কৰিলে নহয় টকা-পইচা মোৰ লগত হা কি কৰিছিল হা তোক কিয় ক'ম বাৰু তই যে মোৰ লগত এনেকৈ কথা পাতি আছ কোন তই তোকতো মই চিনি নাপাওঁ মই নকওঁ বিপদ হ'ব পাৰে নক কিয় কি নাম তোৰ কাৰ ল'ৰা আপুনি চিনি নাপাব দিয়ক পিছে কওকচোন আপোনাৰ দুখৰ কাহিনীবোৰ কি ঠিক মই আপোনাক কিবা সহায় কৰিব পাৰোঁ কওক আকৌ নালাগে নালাগে মোক কাৰো সহায় মোৰ মানুহজনী মোক নুবুজিলে আৰু এই ছোৱালীজনীও নুবুজিলে আৰু ই বেটা আকাশ একদম বাপেকৰ দৰে হৈছে বদমাইছ সি মোৰ গাত হাত দিয়ে কি কয় ৰ'ব তাৰমানে আকাশ দাই নিজৰ শহুৰেকৰ গাত হাত দিছে আপোনাৰ গাত শহুৰেকৰ গাত হাত দিছে চিনি পোৱা নাই মই কি বস্তু ঠিক শিক্ষা দিম তাক মই বদমাছ বেটা শিক্ষা নহয় শাস্তি দিম তাক মই মোৰ ছোৱালীক ঠগাই বিয়া পতাৰ বাবে শাস্তি দিম তাক মই অবেক পুতেকৰ ছালবোৰ ভালদৰে জনা আছে চাব আকাশৰ দৰে যদি আপুনিও ঘৰত অশান্তি হোৱাৰ ভয়ত আৰোহীক ক্ষমা কৰি দিয়ে তেনেহ'লে কাইলৈ তাই ইয়াতকৈ এটা ডাঙৰ দুখ কৰিব কাৰণ তাইতো ভয়েই নাথাকিব একো চ' আই থিংক আপুনি আৰোহীৰ ক্ষেত্ৰত অলপ ষ্ট্ৰিক্ট হোৱাটো দৰকাৰ নহয় বেছি উস্তাদি নকৰিবি যা নিজৰ কাম কৰগৈ জয় আৰু বিয়াৰ কাৰণে কি কৰিব লাগে মই জানো কৈ থাক আধা কাহিনীটো বুজিলোঁ আৰু বাকী আধা অতি সোনকালেই বুজিম
ৰ'ব ক'ত যায় কথাবোৰ ভালকৈ কওক চুপ বেছি উস্তাদি নকৰিবি যা নিজৰ কাম কৰগৈ জয় আৰু বিয়ৰ কাৰণে কি কৰিব লাগে মই জানো কৈ থাক আধা কাহিনীটো বুজিলোঁ আৰু বাকী আধা অতি সোনকালেই বুজিম মই ঠিকেই বুজিছোঁ আকাশে ঘৰত অশান্তি হোৱাৰ ভয়ত নিজেই ছেক্ৰিফাইচ কৰিবলৈ সাজু হৈছে ৰ'বা ছেক্ৰিফাইচ বুলি কিয় কৈছা কি ঠিক আকাশে কিজানি আৰোহীক অন্তৰেৰে গ্ৰহণ কৰিছে কাৰণ আস্থা বুলি ভাবিয়েই হওক আৰোহীৰ লগত তাৰ এটা সম্পৰ্ক গঢ়ি উঠিছে সম্পৰ্কবোৰ ইমান সহজ হোৱাহেঁতেনতো ভালেই আছিল মা কিন্তু মা চাব আকাশৰ দৰে যদি আপুনিও ঘৰত অশান্তি হোৱাৰ ভয়ত আৰোহীক ক্ষমা কৰি দিয়ে তেনেহ'লে কাইলৈ তাই ইয়াতকৈ এটা ডাঙৰ দুখ কৰিব কাৰণ তাইৰতো ভয়েই নাথাকিব একো চ' আই থিংক আপুনি আৰোহীৰ ক্ষেত্ৰত অলপ ষ্ট্ৰিক্ট হোৱাটো দৰকাৰ নহয় মই বহুত ভাবিলোঁ আৰু ঠিক কৰিলোঁ আকাশৰ দৰে ময়ো আৰোহীক আদৰি লোৱাটোৱেই উচিত হ'ব কাৰণ আৰোহী আমাৰ বোৱাৰী এটা বৈবাহিক সম্পৰ্কক মই অপমান কৰিব নিবিচাৰোঁ অঁ মোৰ তাইৰ ওপৰত খং নুঠা নহয় তথাপি এজনী মাক হিচাপে তাইক শাস্তি দি প্ৰতিশোধ লোৱাটো জানো ভাল কথা হ'ব আমি ডাঙৰবোৰে সৰুবোৰে কৰা ভুলবোৰক আঙুলিয়াই দি সিহঁতক শুধৰাই লোৱাটোহে প্ৰয়োজন তাৰমানে আকাশৰ সুখতকৈ আপোনাৰ কাৰণে আদৰ্শ ডাঙৰ আদৰ্শ ডাঙৰ হয়নে নহয় মই বৰ্তমান বিবেচনা কৰিব বিচৰা নাই কিন্তু এজনী মাক হিচাপে মোৰ ল'ৰাৰ সংসাৰখন সুখৰ হোৱাটোহে মই বিচাৰোঁ মানে আৰোহীৰ বিষয়ে আকাশৰ ক'বলগীয়া যদি একো নাই তেন্তে মোৰো নাই আৰু সিহঁতৰ সম্পৰ্কটোক লৈ সি যদি সুখী নহয় তেতিয়াহ'লে কি কৰিব লাগে সেইটো মই সময়ত ভাবিম মুঠতে বৰ্তমান মই সিহঁতৰ সম্পৰ্কটোক লৈ এটা পজিটিভ চিন্তা কৰিব বিচাৰোঁ পজিটিভ চিন্তা এই পজিটিভ চিন্তা মই নিগেটিভলি চেঞ্জ কৰিমেই আৰু তাৰ কাৰণে মই যিকোনো কামেই কৰিম